তিনিচুকীয়া চলিহানগৰৰ নিবাসী বিশিষ্ট কবি সাহিত্যিক তথা লোকসংস্কৃতিৰ সাধক কাব্যগুৰু ডক্টৰ অজিত দত্তদেৱে দীৰ্ঘদিন ধৰি অসমীয়া সাহিত্য আৰু লোকসংস্কৃতিৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। তেখেতৰ সৃষ্টিশীল কাব্যচিন্তা, সমাজমুখী দৃষ্টিভংগী আৰু ভাষাৰ সৌন্দৰ্যই পাঠক শ্ৰোতাৰ হৃদয় জয় কৰি আহিছে। সেই মহান সৃষ্টিশীল সাধনাৰ এটি অনুপম নিদৰ্শন স্বৰূপ তেখেতৰ এখন মনোমোহা কবিতা আজি আপোনালোকৰ বাবে আগবঢ়াই দিয়া হৈছে। কবিতাটোৱে দৰ্শকসকলৰ মন স্পৰ্শ কৰাৰ লগতে চিন্তা চেতনাকো সমৃদ্ধ কৰিব। সকলোকে আৰুবাৰ মোৰ এই নতুন অনুভৱৰ অংগনখনিলৈ অতি আত্মিকতাৰে আদৰণি জনাইছোঁ। আৰু আজি মই মোৰ অকণমান অনুভৱৰ সতে এটি অনুভৱী কবিতা আপোনা হ'বলৈ আগবঢ়াই দিয়াৰ আয়াস কৰিছোঁ। আৰু যিটো কবিতাই মোৰ এই কাব্য জগতৰ গতি সলনি কৰি দিছিল, সেই কবিতাটোকে আপোনা হ'ব উপহাৰ দিয়াৰ আয়াস কৰিছোঁ। যিহেতু এই নিকিন কবিয়ে কাব্য সাধনা কৰাৰ প্ৰায় 51টা বৰ্ষৰ গৰকি গৈছে। অৰ্থাৎ 1976ৰ পৰাই কবিতা লিখি গৈছিলোঁ, শব্দ সাধনা কৰি গৈছিলোঁ আৰু অভিধানখন অধ্যয়ন কৰি গৈ আছিলোঁ। আৰু তাৰ পাছত এই গতি পথৰ গৰকতে 2009 চনত মোৰ এটি কবিতাই মোৰ এই কাব্য সাধনাৰ গতি সলনি কৰি দিছিল। অৰ্থাৎ অসমত অজিত দত্ত বুলি এজন যে নিকিন কবি আছে, সেইটো পৰিচয় কৰাই দিছিল। আৰু এই পৰিচয় পৰ্ব এনেধৰণৰ আছিল: গুৱাহাটীৰ শিলপুখুৰীত ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদ বুলি যিখন আছে, সেইখনে 2009 বৰ্ষত বিভিন্ন শিতানৰ প্ৰতিযোগিতাৰ ভিতৰত কবিতাৰ প্ৰতিযোগিতাও কৰিছিল। আৰু সেই কবিতাৰ প্ৰতিযোগিতাত এই অভাজনে শ্ৰেষ্ঠতম কবিতাৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ। লগতে অৰ্থমাননি হিচাপে সেই 2009 চনতে 3000 টকা এটা পাবলৈ সক্ষম হৈছিলোঁ। আৰু পুনৰাই সেই কবিতাটোৱেই 2013 বৰ্ষত বৰপেটাত যেতিয়া 72তম বৰপেটা ৰোড অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, তেতিয়া এই কবিতাটোৱেই শ্ৰেষ্ঠ কবিতাৰ বঁটা এই অভাজনলৈ কঢ়িয়াই আনিছিল। আৰু সেই কবিতাটোকে আজি আপোনালোকক অকণমান শুনোৱাৰ প্ৰয়াস কৰিছোঁ। আপোনাক সকলোৱে জানে যে এই পৃথিৱীত চৰাচৰ সকলোৰে একোটা অভিধা থাকে। অনুৰূপ ধৰণে মোৰ কবিতাটোৰো এটি অভিধা ৰাখিছিলোঁ। মোৰ কবিতাটোৰ অভিধা: হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কুৰাত আজি সমাধিষ্ঠ সৃষ্টিৰ প্ৰতীক গুৰবিকুল। মোৰ নাবালকৰ নগৰীত আইক সুধিছিলোঁ, আই তই দেখোন কাহা নিও সেন্দুৰ নল কিয়? নহয় পুতাই, মোৰ এই শিৰৰ সেন্দুৰকণ তোৰ পিতাৰাই তেওঁৰ জীৱিত কালতেই সুৰাৰ সংশক্তিৰে সংহৰণ কৰি যোৱাও। আই আইতায়ো দেখোন তোৰ দৰে কাহা নিও সেন্দুৰ নলয় কিয়? নহয় পুতাই, আইতাৰো সেই শিৰৰ সেন্দুৰকণ তোৰ ককা দেউতাই তেওঁৰ জীৱিত কালতেই গাঞ্জাৰ গৰকেৰে গ্ৰস্ত কৰি যোৱাও। আই বেৰৰ কোণত সেইখন কাৰ প্ৰতিকৃতি? তেওঁৰো শিৰৰ সেউতা দেখোন উকা। নহয় পুতাই, সেইখন তোৰ আজু আইতাৰ প্ৰতিকৃতি। আজু আইতাৰো সেই শিৰৰ সেন্দুৰকণ হেনো আজু ককাই তেওঁৰ জীৱিত কালতেই কানিৰ কলেৰাৰে কুটস্থ কৰি যোৱাও। নাবালকৰ সীমনা গৰকী, এতিয়া মই সাবালকৰ শিৰলুৰ সন্নিধি। আপাতত আজু ককাৰ কানিৰ কালকোটত নিপাত হোৱা আজু আইতা আজি বিৰহৰ মুকত্ত আখ্যান। ককাৰ
গঞ্জিকাৰ গহন গৰ্তটোত জীৱমৃতা হোৱা আইতা আজি বিৰহৰ জ্বলন্ত আখ্যান। আৰু পিতাৰ সুৰাৰ খাৱৈটোত খাস্তাং হোৱা আই আজি জীৱন্তাহৰ জ্বলন্ত উপাখ্যান। আহকচোন আমি সকলোৱে সজাগতাৰ সাজ পিন্ধি আবদাহৰ সীমনাডালত থিয় হৈ মন্দিৰৰ এই মাতাল মহাব্যাধিটোক মৰ্দন কৰোঁ, যাতে আজো আইতা আৰু আইৰ দৰে হাজাৰজনী গুৰবীৰ শিৰৰ সিউতা আৰু কোনো কালে কানি আৰু গাঞ্জাৰ দহনত দাহ্য নহয়, য'ত সংঘটন হয় সুৰাৰ সমীপৰ হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কোৰাত আজি সমাধিস্থ সৃষ্টিৰ প্ৰতীক গুৰবীকুল। যেতিয়া সৃষ্টি চিতাত উঠিব তেতিয়া সমাজ সমাধিক্ষেত্ৰ হ'ব আৰু এই অখিল অৱনীখনৰ আয়ুপাত ঘটিব। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। মোৰ এই জীৱনৰ গতি সলাই দিয়া কবিতাটো আপোনালোকৰ বাবে উপস্থাপন কৰিলোঁ। নিশ্চয় এটি মন্তব্যৰে মোক আপ্লুত কৰিব। পুনৰবাৰ আপোনাক সদৌতিকে মই নিবেদিছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।